ভাৰতৰ আটাইতকৈ সুবিশাল অত্যাধুনিক প্ৰেক্ষাগৃহ জ্যোতি বিষ্ণু কলা মন্দিৰ উদ্বোধন কৰিলে গৃহমন্ত্ৰী অমিত শাহে। এয়া তাৰেই দৃশ্য। এক গৌৰৱময় ক্ষণৰ সাক্ষী হৈ ৰল অসম আৰু অসমীয়াই। পূব ভাৰতৰ ভিতৰত আটাইতকৈ সুবিশাল প্ৰেক্ষাগৃহটো উদ্বোধন কৰিলে গৃহমন্ত্ৰী অমিত শাহে। পাঁচ হাজাৰ দৰ্শকে একেলগে বহিব পৰা প্ৰেক্ষাগৃহত কি আছে? প্ৰেক্ষাগৃহৰ চৌহদত বহু খলপীয়া মাল্টি লেভেল কাৰ পাৰ্কিং, যিটো পাৰ্কিঙত ৰাখিব পাৰিব 450খন গাড়ী। পাৰ্কিঙৰ চৌহদত থাকিব 4খন ফুড কোৰ্ট। প্ৰথমতে যিকোনো এটা অডিটৰিয়াম নিৰ্মাণ কৰিব হলে আমাক গাড়ী ৰখাবৰ কাৰণে কাৰ পাৰ্কিং লাগে। আৰু এই অডিটৰিয়ামটোত আটাইতকৈ ডাঙৰ কথা যে ইয়াত আমি নিৰ্মাণ কৰিছোঁ 450খন গাড়ী ৰাখিব পৰা এখন ধুনীয়া বহুখলপীয়া মাল্টি লেভেল কাৰ পাৰ্কিং। মই তালৈকে আপোনালোকক লৈ নাযাওঁ, মাত্ৰ আপোনালোকে চাব যে 450 গাড়ী আমি তাতে পাৰ্ক কৰিব পাৰিম। অনুষ্ঠান নাথাকিলেও সেই স্থানলৈ আহি সময় পাৰ কৰিব পাৰিব ৰাইজে। প্ৰেক্ষাগৃহৰ ঠিক সন্মুখতে ৱাটাৰ মিউজিকেল ফাউণ্টেইন, য'ত অনবৰতে বাজি থাকিব জ্যোতি বিষ্ণুৰ গীত। প্ৰেক্ষাগৃহৰ দুয়োফালে আছে জ্যোতি বিষ্ণুৰ সুবিশাল প্ৰতিমূৰ্তি। প্ৰেক্ষাগৃহৰ ওপৰ ভাগত লাগি আছে এখন প্ৰকাণ্ড ভিডিঅ' স্ক্ৰীন। যিকোনো অনুষ্ঠান চলি থাকিলে সেই স্ক্ৰীনত সম্প্ৰচাৰ হ'ব ভিডিঅ'। অনুষ্ঠান চলি নাথাকিলেও স্ক্ৰীনত চলি থাকিব চিনেমা, সংগীত আদি। প্ৰেক্ষাগৃহৰ ভিতৰলৈ সোমাই দেখিবলৈ পোৱা যায় অসম গৌৰৱ এশিঙীয়া গড়। প্ৰেক্ষাগৃহলৈ সোমাই যোৱাৰ পূৰ্বে বহিব পৰাৰ ব্যৱস্থা আছে। অসমৰ থলুৱা বাদ্যৰ প্ৰদৰ্শন আৰু ইণ্টাৰেক্টিভ স্ক্ৰীনৰ ব্যৱস্থা কৰা হৈছে। তাত এক্সপ্ল'ৰ কৰি শুনিব পাৰিব বাদ্যযন্ত্ৰৰ শব্দ, চিৰযুগমীয়া গীত। 5000 আসনযুক্ত প্ৰেক্ষাগৃহৰ ভিতৰত 1 লাখ ৱাটৰ প্ৰফেচনেল ছাউণ্ড ছিষ্টেম, অট'মেটিক লাইট কণ্ট্ৰলৰ ব্যৱস্থা, অৰ্থাৎ অনুষ্ঠান চলি থাকিলে ষ্টেজৰ লাইট নিজে নিজেই অন হৈ যাব আৰু হলৰ লাইট অফ হৈ যাব। প্ৰতিটো অনুষ্ঠানৰ বাবে থাকিব সুন্দৰ লাইভ ষ্ট্ৰিঙৰ ব্যৱস্থা। প্ৰেক্ষাগৃহৰ লগতে আছে এটা সৰু কনভেনশ্যনেল চেণ্টাৰ। অনুষ্ঠানৰ পূৰ্বে তাত আখৰা কৰিব পাৰিব আলোচনা। প্ৰেক্ষাগৃহৰ লগতে নিৰ্মাণ কৰা হৈছে অত্যাধুনিক অতিথিশালা। তাৎপৰ্যপূৰ্ণ কথাটো হ'ল সৌৰ শক্তিৰ দ্বাৰা পৰিচালিত হ'ব এই জ্যোতি বিষ্ণু কলা মন্দিৰ। ছ'লাৰ পেনেলৰ ব্যৱস্থা কৰা হৈছে মাল্টি লেভেল কাৰ পাৰ্কিঙৰ ওপৰ ভাগত। সেই সুবিশাল প্ৰেক্ষাগৃহটোকে সোমবাৰে এনেদৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিলে গৃহমন্ত্ৰী অমিত শাহে, য'ত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰে লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো। যে আমি ইয়ালৈ অহাৰ লগে লগে নতুনত্ব কি দেখা পাম। এইটো এটা মিউজিকেল ফাউণ্টেইন, তাৰ পৰা আৰম্ভ হ'ব আৰু এই মিউজিকেল ফাউণ্টেইনটো অনবৰতে জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভাৰ সংগীত আমি শুনিবলৈ পাম। মাল্টি লেভেল কাৰ পাৰ্কিং আৰু এই বিশাল প্ৰেক্ষাগৃহ আপোনালোকে চাব পাৰে। এই বিশাল প্ৰেক্ষাগৃহৰ মাজত এটা বিশাল খালী স্থান আছে, য'ত 4খন ফুড কোৰ্ট থাকিব আৰু প্ৰেক্ষাগৃহত অনুষ্ঠান নাথাকিলেও ৰাইজে এই অঞ্চলটোৰ বা এই কলা মন্দিৰটোৰ এক্সপেৰিয়েঞ্চ ল'ব পাৰিব। আমি কলা মন্দিৰত সোমাই যোৱাৰ আগতে আমি নিশ্চয় দেখা পাম
যে দুইফালে দুটা সুন্দৰ প্ৰতিমূৰ্তি, এফালে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু আনফালে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। আশা কৰা হৈছে এই প্ৰেক্ষাগৃহটোৱে দীৰ্ঘদিন ধৰি সভা সমিতি বা বিভিন্ন অনুষ্ঠানৰ বাবে অসমবাসীয়ে যি অভাৱৰ সন্মুখীন হৈ আহিছিল সেয়া নিশ্চিতভাৱে দূৰ হ'ব। ব্যুৰ ৰিপৰ্ট, DY365।